এক জঘন্য ঘটনা সংঘটিত হৈছে। এবাৰ গুৰু আৰু শিষ্যৰ যি পবিত্ৰ সম্পৰ্ক, সেই পবিত্ৰ সম্পৰ্কত কালিমা সানিছে লম্পট শিক্ষকে। কিয়নো লম্পট শিক্ষকৰ কামনাৰ বলি হৈছে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী আৰু শিশু দিৱসৰ দিনটোতে পোহৰলৈ আহিছে এই ঘটনা। আমি সবিস্তাৰে এই খবৰ ৰাখিছো আৰু দেখিবলৈ পোৱা গৈছে এবাৰ লম্পট শিক্ষকৰ কামনাৰ বলি হৈছে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী। এবাৰ লম্পট শিক্ষকৰ কামনাৰ বলি হৈছে আৰু গুৰু আৰু শিষ্যৰ যি মধুৰ সম্পৰ্ক, সেই মধুৰ সম্পৰ্কত যেন এতিয়া এজন শিক্ষকে কালিমা সানিছে আৰু এই দেখিবলৈ পোৱা গৈছে এই শিক্ষকজনৰ কামনাৰ বলি হৈছে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী। এতিয়া কামনাৰ বলি হৈছে আৰু বিলাসীপাৰাৰ জমদুৱাৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড। বিলাসীপাৰাৰ জমদুৱাৰত এই জঘন্য কাণ্ড সংঘটিত হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে গুৰু আৰু শিষ্যৰ যি পবিত্ৰ সম্পৰ্ক, সেই পবিত্ৰ সম্পৰ্কত এতিয়া এইদৰে এইজন লম্পট শিক্ষকে কালিমা সানিছে আৰু সেয়া অভিযোগ উত্থাপন হৈছে এইজন শিক্ষকৰ বিৰুদ্ধে। আৰু লগতে বিলাসীপাৰা জমদুৱাৰত এইগৰাকী লম্পট শিক্ষকে লজ্জাজনক ঘটনা সংঘটিত কৰিছে আৰু শিক্ষক সমাজক এতিয়া লজ্জানত কৰিছে। আৰু দীৰ্ঘদিন ধৰি আচলতে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ সৈতে আচলতে যৌন নিৰ্যাতন চলোৱাৰ এই অভিযোগ এতিয়া উত্থাপন হৈছে এইজন শিক্ষকৰ বিৰুদ্ধে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে শিক্ষকজনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আৰু 191 নং দীঘলীধাৰা প্ৰাথমিক বিদ্যালয়ত এইদৰে দীৰ্ঘদিন ধৰি জহিৰুল ইছলাম নামৰ লম্পট শিক্ষকজনে কেইবাগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু এই অভিযোগ এতিয়া জহিৰুল ইছলাম নামৰ শিক্ষকজনৰ বিৰুদ্ধে এই অভিযোগ এতিয়া উত্থাপন হৈছে। আৰু লগতে উল্লেখ কৰিব লাগিব যে বিভিন্ন প্ৰলোভন দিয়া হৈছে, বিভিন্ন প্ৰলোভন দি বিদ্যালয়খনৰ কেইবাগৰাকীও ছাত্ৰীক আচলতে এই ধৰণে নিৰ্যাতন চলাইছে। আৰু লগতে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কিন্তু ঘৰত নক'বলৈ কয় আৰু ঘৰত ক'লে কিন্তু ভয় ভাবুকি দিয়ে, ভয় ভাবুকি প্ৰদান কৰাৰ সেই অভিযোগ এতিয়া উত্থাপন হৈছে শিক্ষক জহিৰুল ইছলামৰ বিৰুদ্ধে। আৰু দীৰ্ঘদিন ধৰি এইদৰে প্ৰাথমিক বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰীৰ সৈতে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে লম্পট শিক্ষক জহিৰুল ইছলামে। আৰু সম্প্ৰতি এই ঘটনা এতিয়া পোহৰলৈ অহা পৰিলক্ষিত হৈছে আৰু দীৰ্ঘদিন ধৰি আচলতে ছাত্ৰী কেইগৰাকীৰ সৈতে এই ধৰণৰ ঘটনা সংঘটিত কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। আৰু যদিহে আচলতে ঘৰত কৈ দিয়া হয় বা আনৰ আগত কয় তেনেহ'লে কিন্তু ভয় ভাবুকি প্ৰদান কৰাৰ এতিয়া গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে শিক্ষকগৰাকীৰ বিৰুদ্ধে। আৰু শিক্ষকগৰাকীৰ এনে কাণ্ডত এতিয়া ছাত্ৰীসকল বিদ্যালয়ত যাবলৈ অমান্তি হয় আৰু এইদৰে এতিয়া শিশু দিৱসৰ দিনটোতে এইদৰে পুনৰ এগৰাকী ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছিল এই শিক্ষকজনে, অৰ্থাৎ জহিৰুল ইছলাম নামৰ শিক্ষকজনে শিশু দিৱসৰ দিনটোতে আন এগৰাকী ছাত্ৰীৰ সৈতে এই ভয়ংকৰ কাণ্ড, এই জঘন্য কাণ্ড সংঘটিত কৰিছিল। তাৰে পাছতে এই ঘটনা কিন্তু পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে বহু অভিভাৱকে আচলতে সমাজৰ বা মান সন্মানৰ ভয়ত কিন্তু আইনৰ কাষ চাপিবলৈ সাহস নকৰে। কিন্তু ইয়াৰে ভিতৰত দুগৰাকী ছাত্ৰীৰ অভিভাৱকে কিন্তু এতিয়া আৰক্ষীৰ কাষ চাপিছে, এজাহাৰ দাখিল কৰিছে আৰু ভুক্তভোগী পৰিয়ালৰ ভুক্তভোগী ছাত্ৰীৰ এজাহাৰৰ ভিত্তিতে সম্প্ৰতি আৰক্ষীয়ে শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ জমদুৱাৰত সংঘটিত হৈছে ঘটনা, এই জঘন্য ঘটনা সংঘটিত হৈছে আৰু 191 নং দীঘলীধাৰা প্ৰাথমিক বিদ্যালয়ৰ জহিৰুল ইছলাম নামৰ শিক্ষকজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু দীৰ্ঘদিন ধৰি আচলতে এইজন শিক্ষকৰূপী লম্পটে আচলতে কেইবাগৰাকীও ছাত্ৰীৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ এতিয়া উত্থাপন কৰিছে আৰু সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শিক্ষকজনক। এই মুহূৰ্তত ভাষ্য আছে আমি দৰ্শকলৈ আগবঢ়াইছো। তার মানে স্কুলত ওলাহান যাওয়ার পরে উল্টা পুল্টা করে বুঝতে কাপড় চোপড় খুললে করে আর কি। জহিরুল মাস্টার এলপি স্কুল মেলা দিন ধরে করে আর কি। পোলাহান স্কুলে যাই পারছে না, বাড়িতে এসে মারধর করি, গাল টাল পাইরা নিয়ে থিয়ে আসি আর কি। ওরা না করে দেয় মাস্টাররা যে বাড়িতে যান কোনো প্রকাশ করে না। আজকে 4 দিন ধরে এই কথাটা বাস্টিং হয়েছে আর কি। আমি থানায় যাই জাহার দিচ্ছি, আমার মিয়ান লগে হয়েছে। শালকচা থানা আরো কয়েকজন আছে, আরো 10-12 জন আছে বলে। আমার মিয়ার ইজ্জত বিচারতে আমি পয়সা নিব না, তো আমার মিয়ার গেছে আমারই করে নেবো। আমি বিচার চাই আর কি, সরকারের কাছে আমি বিচার চাই। স্কুলের ছেলেগুলা স্কুলে যায় মানে মাস্টারে কিবা খারাপ কাম করে, একটু স্কুল হই জমদার পাতু এলপি স্কুল। তো স্কুলের মাস্টারের ছেলেগুলা খারাপ কাম করে গার্জিয়ান জানাইছে, আমরা তো জানি নাই, জানছি আমরা
থানায় গেছি, ওরা আর কি জানাই। থানা যাওয়ার পিছত মানুষ সব গম পাইছে, পুলিশ আইছে, থানাতে আপনি কেস দিলেন? কেস দিল। আপনার স্কুলের লোক তো বিয়া কাম করেছে? বিয়ে কাম করেছে। কোনজন মাস্টার এটা? এটা জহুরুল স্যার, ঠিকানার নাম 191 ডিগ্রি ধারা এলপি স্কুল। দিনের পরে মাস্টার জন এনে করেছে। এটা মুখ সোয়ালি কয়েছে, পরীক্ষা হয়েছে না একটা, এই সামনে একটা কিবা পরীক্ষা গেছে 1 মাস হয়, ওই পরীক্ষার কিছুদিন আগে থেকে আর কি 10-12 দিন। মোটামুটি গাঁওখানার 5-7 জন আছে এরকম আমার জানা মতন আর কি। আমি যা দিছি সাত হয়। আজি আমি দুখৰে ক'ব বিচাৰিছো যে চিৰাকুটা গাঁও পঞ্চায়তৰ অন্তৰ্গত 191 নং বিগুলিধাৰা প্ৰাথমিক বিদ্যালয়ত এক জঘন্য কাণ্ড সংঘটিত হয়। গুৰু আৰু শিক্ষাৰ্থীৰ মাজত যি কালিমা সানিলে সেই লম্পট ফাল্টু এই শিক্ষক গৰাকীয়ে সেই ছাত্ৰীসকলৰ লগত শোষণ কৰি, শাৰীৰিক শোষণ কৰি যি পৰিৱেশ ৰচিলে, আমি একেবাৰে জিলা অঞ্চলৰ পৰা ধিক্কাৰ জনাইছো। এনেকুৱা শিক্ষকক আমাৰ সমাজত দৰকাৰ নাই। এই শিক্ষকজনক অতি সোনকালে দৃষ্টান্তমূলক শাস্তি দি বেলেচিপাৰা প্ৰশাসনৰ লগতে ধুবুৰী জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছো। লগতে এই কাৰ্যৰ লগত মুৰব্বী আৰু দেৱানীসকলে যি এই ঘটনাটো ঘাপ দিব বিচাৰিছে, এইসকলক আমি সকীয়াই দিছো। এইসকলক যাতে বিলাসীপাৰা প্ৰশাসন তথা ধুবুৰী জিলা প্ৰশাসনে এইসকলক এই ঘটনাৰ লগত ভাঙুৰি লৈ দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি অনুৰোধ জনাইছো। আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছো যে কেইবাদিন ধৰি এই শিক্ষকজনে ছাত্ৰীসকলৰ লগত বাৰংবাৰ শোষণ কৰাৰ ফলত ছাত্ৰীসকলে বিদ্যালয়মুখীৰ পৰা যাবৰ পৰা মানে নিজেই আঁতৰি দিছিলে। যেতিয়া মানে ঘৰৰ গাৰ্জিয়ানসকলে যেতিয়া বুজি পালে যে কিয় এই বিদ্যালয়মুখী যাব নিবিচাৰে, তেতিয়া বুজনি দি তেতিয়া ছাত্ৰীসকলে বিৱৰি কয় যে এতিয়া বিদ্যালয়ৰ বন্ধ কোঠাৰ ভিতৰত লৈ শাৰীৰিক শোষণ বিভিন্ন জেগাত টাচ কৰে। গতিকে আমি বিলাসীপাৰা প্ৰশাসন তথা ধুবুৰী জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছো, দাবী উত্থাপন কৰিছো, অতি সোনকালে এই লম্পট শিক্ষক আৰু এই ঘটনাৰ লগত জড়িত থকা মুৰব্বী দেৱানীসকলক ভাঙুৰি লৈ দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী উত্থাপন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।